এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন। শ্ৰোতাসকল, আজি স্বাস্থ্যধন অনুষ্ঠানত আমি আলোচনা কৰিবলৈ ওলাইছো এক এনে বিষয়ৰ ওপৰত যি বিষয়ে বা যি সমস্যাই বাৰুকৈ আমাৰ সকলোকে দেখা দিয়ে। শিশু হওক, জ্যেষ্ঠজন হওক, বহুবাৰ এই ৰোগত আক্ৰান্ত হৈছে, কিন্তু হয়তো তেওঁলোকে এই ৰোগৰ সম্পৰ্কে বিশেষভাৱে নাজানে বা ঘৰুৱাভাৱে তেওঁলোকে প্ৰায়েই এই ৰোগৰ বিষয়ে তেওঁলোকে চিকিৎসা ঘৰতে লয়। কিন্তু সেয়া কিমান দূৰ আচলতে উচিত বা এনে সমস্যাসমূহ যদি দেখা পায়, এই ৰোগৰ যদি সমস্যা দেখা পায়, তেনেহ'লে কি কৰিব লাগিব সেই বিষয়ে আজি আমি আলোচনা কৰিম স্বাস্থ্যধন অনুষ্ঠানত। আৰু আজি আমাৰ স্বাস্থ্যধন অনুষ্ঠানৰ বিষয় হৈছে কাণ, নাক তথা ডিঙি, অৰ্থাৎ ENT সমস্যাসমূহৰ সন্দৰ্ভত আজি আমি আলোচনা কৰিম। আৰু এই বিষয়ে আলোচনা কৰাৰ বাবে আজি আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰৰ এগৰাকী ENT স্পেচিয়েলিষ্ট ডাক্তৰ তিলক ভট্টাচাৰ্যক। নমস্কাৰ ছাৰ, যিহেতু আমি শ্ৰোতাসকলক কৈছোঁ যে আমি আজি কিহৰ বিষয়ে কথা পাতিম, এটা সমস্যা নহয়, আজি আমি ENT অৰ্থাৎ আমি কথা পাতিম কাণৰ বিষয়ে, কথা পাতিম আমি নাকৰ বিষয়ে, কথা পাতিম আমি ডিঙিৰ বিভিন্ন সমস্যাৰ বিষয়ে। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, সচৰাচৰ যদি আমি চাওঁ ENTৰ কিবোৰ সমস্যাই দেখা দিয়ে আৰু এই তিনিওটা কেনেধৰণে ইটোৰ লগত সিটো জড়িত হৈ আছে? চাওক, ENT আমি জীয়াই আছোঁ, উশাহ লৈ আছোঁ। যদি নাক নাথাকে আমি উশাহ ল'ব নোৱাৰিম, আৰু উশাহ যদি লৈয়ে থাকোঁ, যদি আমি নীৰৱ হৈ যাওঁ, কাণেৰে নুশুনো, তেতিয়া আমি পৃথিৱীৰ ৰং ৰহস্য একো গম নাপাম। আৰু মুখখন নাথাকিলে আমি খামনো কি, যিটো কাৰণে জীয়াই আছোঁ। চ' এই তিনিটা বস্তু লৈ ENT ছাবজেক্টটো তৈৰি হৈছে। আৰু তিনিটা একলগ কাৰণটো কি, তিনিটাতেই এয়াৰটো লাগিব। উশাহ লওঁতে যেনেকৈ এয়াৰ লাগিব, আমি কাণত শুনা পাবলৈ হ'লেও এয়াৰৰ দৰকাৰ, আৰু খাবলৈ হ'লেতো এয়াৰ লাগিবই। সেইটো কাৰণে তিনিটাক মিলি পেলাই একেলগে কৰা হৈছে, য'ত আমি ENT বুলি কৈছোঁ। আমাৰ এইটো যি তিনিটাই সদায় লাগি থকা বস্তু। কাণ নুশুনিলে আমি নীৰৱ হৈ যাম, উশাহ ল'ব নোৱাৰিলে আমি মৃত হৈ যাম, যদি খাব নোৱাৰোঁ খিনাই বগাই আকৌ মৃত হৈ যাম। তো তিনিটাই দৰকাৰ, আৰু তিনিটাই সদায় লাগি থাকে। যাৰ কাৰণে দেখা গৈছে যে হস্পিটেলত ENT আউটডোৰত পেচেণ্ট আহে, তাৰে মেজৰিটি পেচেণ্টে কাণৰ বেমাৰ লৈ আহে। তাতে কি হয়, তাৰ সৰহভাগ হ'ল আপোনাৰ কাণৰ ৱাক্স অথবা ফৰেন বডি। নেক্সট হৈছে কাণেৰে পুজ পৰা। তাৰপিছত যদি আমি যাওঁ কাণৰ পিছত ডিঙিৰ প্ৰব্লেম লৈ আহে, তাৰপিছত নাকৰ প্ৰব্লেম। তো কাণৰ যি লেতেৰা যিটো আমি ৱাক্স বুলি কওঁ বা ফৰেন বডি যদি সোমাই থাকে, এইটো মেজৰিটি সৰু পোৱালি ক্ষেত্ৰতেই বেছি দেখা যায়, তথাপি ডাঙৰ ক্ষেত্ৰতো দেখা যায়, আৰু সেইটোৱে বেছি। আৰু এটা কমন যিটো ক'লোঁ যে কাণেৰে পুজ পৰা, CSOM ক্ৰনিক ছাপোৰেটিভ অটাইটিছ মিডিয়া, দুটাই কিন্তু আমাৰ শুনাৰ কাৰণে বাধা সৃষ্টি কৰে। আমাৰ সদায় দায়িত্ব কাণখিনি চাফ চিকুণ কৰি ৰাখিব লাগে, আৰু যদি কাণত বিষ হৈছে তেতিয়া আমি ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। যদি আমি কাণেৰে পুজ পৰিছে আমি যদি কেয়াৰ নলওঁ, তেতিয়া এইটো উইল বি ক্ৰনিক ছাপোৰেটিভ অটাইটিছ মিডিয়া। আৰু যদি ক্ৰনিক ছাপোৰেটিভ অটাইটিছ মিডিয়া মিনিংটো হৈছে গৈ আপোনাৰ কাণেৰে পানী ওলাই থকা, মানে কাণেৰে পৰ্দাটো ফুটা হৈছে। যদি কাণেৰে পৰ্দা ফুটা হৈছে তেন্তে কাণেৰে কম শুনিব। যদি এজন আমি বয়সস্থ মানুহ, আমি কাণেৰে কম শুনিলেও ইমান আপত্তি আমাৰ নাই, কিন্তু এজন গ্ৰয়িং ল'ৰা বা ছোৱালী হওক, সিহঁতে যদি কাণেৰে নুশুনে স্কুলত গৈ পঢ়া শুনাত অসুবিধা হ'ব, আৰু যদি পঢ়া শুনাটো নুশুনে সি মনটো বেলেগ ফালে ধাবিত হ'ব, আৰু সি ৰেজাল্ট বেয়া কৰিব, আল্টিমেটলি ছ'চিয়েল বাৰ্ডেন হৈ যাব। আমি সৰুৰ পৰা কাণেৰে শুনিছে নাই সেইটো চাব লাগে। আপুনি ছাৰ এতিয়া এটা কথা কৈছে, তিনিওটা ৰোগৰ ভিতৰত কিন্তু কাণৰ সমস্যা লৈ বিশেষভাৱে লোকসকল আপোনাৰ ওচৰত আহে, সেয়া সৰু হওক বা ডাঙৰ হওক, ইয়াৰ কাৰণ কি বুলি আপুনি ভাবে? প্ৰথম কাৰণ হৈছে যে কাণত ৱাক্স এণ্ড ফৰেন বডি, CSM। তাৰপিছত দেখা গৈছে, দিছ ইজ দ্য নট মাই অপিনিয়ন, দিছ ইজ দ্য ষ্টাডি ৰিপৰ্ট ছেইজ দে হস্পিটেল যদি OPDত পেচেণ্ট আহে, মেজৰিটি আপোনাৰ কাণৰ বেমাৰ লৈ আহে, তাৰপিছত আহে ডিঙিৰ বেমাৰ লৈ, তাৰপিছত হৈছে আমাৰ নাকৰ বেমাৰ। কাৰণটো ক'ব গ'লে চৰ্দি হ'লে আমি বিশেষকৈ কেয়াৰ নলওঁ, ডিঙিৰ হ'লে খাবলৈ অসুবিধা হৈ আছে, সেইটো কাৰণে আমি বেছি ইয়াতো দিওঁ। কিন্তু কাণত হ'লে কিন্তু আৰু বেছিকৈ গুৰুত্ব দিওঁ, কিয় আমি যদি শুনা নাপাওঁ, পৃথিৱীটো অলপ বেলেগ হৈ যায়। কেতিয়াবা দেখা যায় যে
এলাৰ্জি হ'লে কিছুমান ঠাণ্ডা লাগিলে কেতিয়াবা কাহ চৰ্দি হ'লেও কিন্তু এই ENTৰ সমস্যাসমূহ দেখা দিয়ে এটাৰ লগত ইটো যিহেতু জড়িত হৈ আছে কেতিয়াবা চৰ্দি লাগিলে বা এলাৰ্জিৰ ফলত কিন্তু আমাৰ ডিঙিৰ যিটো থ্ৰোট ইনফেকশ্যন বুলি আমি কওঁ সেয়াও হয় বা কেতিয়াবা আপোনাৰ কাণেৰে শুনাৰো অকমান গুমগুমাই থকা বুলি কওঁ নহয় আমি এনে ধৰণৰ কিছু শব্দ আমি ব্যৱহাৰ কৰোঁ সেয়া কি কাৰণে হয় বুলি আপুনি ভাবে ইয়াতে মই এটা কথা কৈ দিওঁ আমিও যদি এলাৰ্জি আৰু ঠাণ্ডা লাগা কমন কোল্ড একলগে কৰিছোঁ কিন্তু দুটা কিন্তু বেলেগ বস্তু কমন কোল্ড হৈছে ইট ইজ দ্য কমন দ্যাটছ ৱাই কমন কোল্ড কোৱা হৈছে এইটো ইজ দ্য ভাইৰেল অৰিজিন প্ৰায় 200 বিধ ভাইৰাছে এইটো কৰিব পাৰে তাৰ 50% হৈছে ৰাইনো ভাইৰাছ আপোনালোকে হয়তো আপোনালোকৰ চিটিত এতিয়াও জীয়াই আছে আমাৰ কৰোনা ভাইৰাছ ইজ দ্য অলছ' এ কমন কোল্ড কজিং ভাইৰাছ এইটো হ'ল আপোনাৰ সাধাৰণ কমন কোল্ড বা চৰ্দি লগাও যিটো আমি কওঁ ইট উইল ইউ অট'মেটিকেলি ক্লিয়াৰ বাই 7 দিন বা 10 দিনৰ ভিতৰত ক্লিয়াৰ হৈ যায় কিন্তু যদি 10 দিনৰ ওপৰত থাকি যায় তেতিয়া কিন্তু আমি চিকিৎসকৰ পৰামৰ্শটো ল'বই লাগিব কমন কোল্ড উইল কিউৰ বাই 7 to 10 days কিন্তু এলাৰ্জিটো বেলেগ এলাৰ্জি ইজ এ অল্টাৰ ইমিউন ৰেছপন্স আমাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা আছে তাৰ বেলেগকে প্ৰেজেণ্টেশ্যনটো হয় যেনেকৈ আমি সবে বেগেনা খাওঁ চকলেট খাওঁ আমাৰতো একো প্ৰব্লেম নহয় কেতিয়াবা কোনোবা মানুহৰ সেইটো খালে এলাৰ্জি হয় চ' দিছ ইজ দ্য অল্টাৰ ইমিউন ৰেছপন্স যাক এলাৰ্জি বুলি কোৱা হৈছে চ' এলাৰ্জি নেজেল এলাৰ্জি আৰু আমি চৰ্দি জ্বৰ যিটো কওঁ কমন কোল্ড দিছ ইজ ডিফাৰেণ্ট এছপেক্ট ইট ইজ কজ বাই ইয়'ৰ ভাইৰাছ আৰু এইটো হৈছে অল্টাৰ ইমিউন ৰেছপন্স কিন্তু দুটা বেলেগ অস্তিত্ব দুইটাই আচলতে বেলেগ বেলেগ যদিও আমি ভাবো একেটা কথা কিন্তু দুইটাই হয়তো বেলেগ বেলেগ আৰু তাৰ কাৰণে আচলতে আমি নিজে কিছুমান গুৰুত্ব দিব লাগিব হয় নে নহয় আমি চাব লাগিব কি বস্তুৰ পৰা আচলতে আমাৰ এলাৰ্জি হৈছে সেই কথা আমি আমাৰ ইয়াতে কথাটো হৈছে যে 10 to 20% পেশেন্ট অফ দ্য নেজেল প্ৰব্লেম হেভ এ এলাৰ্জি 10 পৰা 30% মানুহৰ মানে যদি নাকৰ প্ৰব্লেম থাকে তাৰ এলাৰ্জি প্ৰব্লেম থাকিব আৰু দেখা গৈছে আকৌ 10 to 17 to 38% এলাৰ্জিক ৰাইনাইটিছ থাকিলে ব্ৰংকিয়েল এজমা থাকিব কিয়নো নাকৰ মিউকোসা আৰু ব্ৰংকিয়েল মিউকোসা একেই চ' আপোনাৰ যদি এলাৰ্জি নাকৰ মিউকোসাত হয় তেতিয়া আমাৰ ব্ৰংকিয়েল এজমাও হ'ব পাৰে চ' আমি যদি নাকৰ এলাৰ্জিটো ৰখাই দিব পাৰোঁ তেতিয়া ভৱিষ্যতে ব্ৰংকিয়েল এজমাৰ পৰাও সাৰি থাকিব স্যাৰ আপুনি যেহেতু কাণৰ কথা কৈছে প্ৰথমতে আমি কাণৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ বৰ্তমান সময়ত দেখা পোৱা যায় যে বহুতে হেডফোন ব্যৱহাৰ কৰে সৰু বাচ্চাও কিন্তু আজিকালি দেখিছোঁ হেডফোন ব্যৱহাৰ কৰে বা বহু সময় মোবাইলত থাকে ইয়াৰ ফলতো কাণৰ সমস্যাই দেখা দিব পাৰে নেকি হয় এইটো বৰ্তমান সময়ৰ কাৰণে এটা উৎকৃষ্ট প্ৰশ্ন যে বহুতে আমি হেডফোন ইউজ কৰি থাকোঁ তাৰ পৰা কি অপকাৰ হ'ব পাৰে আপোনাক এটা এক্সাম্পল দিওঁ যদি আপুনি এটা চাউণ্ডেই দূৰৰ পৰা শুনে আৰু ওচৰৰ পৰা শুনে কোনটো বেছি ক্ষতিকাৰক হ'ব আপুনি নিশ্চয় ক'ব ওচৰৰ পৰা যিটো সেনেকুৱাই আপুনি চাউণ্ডটো হেডফোনটো চাউণ্ডটো আপোনাৰ কাণৰ ভিতৰত দিব আৰু এজন মানুহে যদি দূৰৰ পৰা কথা কয় আৰু আপোনাৰ কাণৰ ওচৰতে কথা পায় কোনটো ক্ষতিকাৰক হ'ব আপুনি নিজেই অনুমান কৰিব পাৰে আজিকালি ইয়ংগাৰ জেনেৰেশ্যনে কয় যে সিহঁতৰ বিভিন্ন ধৰণৰ ভিচি থাকে কিবা থাকে বিভিন্ন কাৰণত দে আৰ বিজি তো সিহঁতৰ কাৰণে এই কাণত হেডফোনটো দৰকাৰ হৈ যায় আমি তেতিয়া সিহঁতক কওঁ যে যদি আপোনাৰ যদি নিতান্ত জৰুৰী হয় তেতিয়া নয়েজ কেঞ্চেলেশ্যন টেকনিকটো ইউজ কৰিব পাৰে হেডফোনত নয়েজ কেঞ্চেলেশ্যন টেকনিকটো ইউজ কৰিব পাৰে অথবা আমি কওঁ 60-60 ডেট মিনছ আপুনি 60% ভলিউমটো কমাই দিয়ক আৰু একেৰাহে 60 মিনিটছহে ইউজ কৰক তাৰপিছত অলপ ৰেষ্ট লওক তাৰপিছত আকৌ ইউজ কৰক যদি ইমানেই জৰুৰী হয় যদি প্ৰয়োজন হয় কাৰণ আপুনি যিদৰে কৈছে আজিকালি ডিজিটেল যুগত প্ৰায়ে দেখিবলৈ পোৱা গৈছে বা প্ৰায়ে প্ৰতিটো চৰকাৰী হওক বেচৰকাৰী হওক সকলো প্ৰতিষ্ঠানতে ভিচি বা তেনেধৰণৰ বিদ্যালয়সমূহতো আজিকালি সৰু সৰু ল'ৰা ছোৱালীক শিক্ষা তেনেকেই দিয়া হয় কিন্তু তাৰ মাজতেও আমি নিজৰ কাৰণে এইখিনি কথা চিন্তা কৰিব লাগিব এটা সুন্দৰ কথা আপুনি আচলতে কৈছে আৰু সেই কথা যদি আমাৰ শ্ৰোতাসকলে গ্ৰহণ কৰে তেনেহ'লে নিশ্চয় ইয়াৰ সমস্যাৰ পৰা অকমান তেওঁলোকে সকাহ পাব কিন্তু তথাপিও এই হেডফোন যিমানেই ব্যৱহাৰ কৰিব আমাৰ এফেক্ট এটা থাকিব আমি যিমান পাৰোঁ আমি ইয়াক এভইড কৰাটো আচলতে উচিত স্যাৰ এতিয়া আমি কাণৰ পৰা আহিছোঁ ডিঙিলৈ ডিঙিত সঘনাই প্ৰায়েই আজিকালি দেখিবলৈ পোৱা বা আগৰ পৰাই আমি দেখোঁ যে টনচিল এটা সমস্যা থ্ৰোট ইনফেকশ্যন বহু ক্ষেত্ৰত দেখা যায় ইয়াৰ কাৰণসমূহ কি কি বা ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কেনেধৰণৰ চিকিৎসা গ্ৰহণ কৰিব লাগিব আমাৰ
ডিঙিৰ চাৰিওফালে লিম্ফয়েড টিস্যু থাকে এইটোক একেলগে আমি ৱেলডাৰ্ছ ৰিং বুলি কওঁ যেনেকৈ তালুৰ নাকৰ পিছফালে থাকে পেলাটাইন টনচিল এডিনয়েড বুলি কওঁ দুইফালে পেলাটাইন টনচিল আৰু তলত থাকে জিভাৰ লিংগুৱেল টনচিল গোটেইখিনি মিলি পেলাই আমাৰ উশাহৰ লগত যিবিলাক ইনফেকশ্যন আহে বা মুখেৰে যিবিলাক ইনফেকশ্যন আহে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে তৈয়াৰী হৈছে ইহঁতে যেতিয়া ইনফেকশ্যন হৈ যায় ইনফেক্টেড হৈ যায় তেতিয়া আমি তাক টনচিলাইটিছ বুলি অনুভৱ কৰোঁ সিহঁতৰ আচল কামখন হৈছে যে আমাৰ নাকেৰে অথবা মুখেৰে যিবিলাক বীজাণু গৈ আছে তাক প্ৰতিৰোধ কৰা লিম্ফয়েড টিস্যুৰ সেইটোৱে কাম সিহঁতে যেতিয়া মানে বেছি ধৰণৰ ইনফেকশ্যন হয় তেতিয়া আমি টনচিলৰ বিষ অনুভৱ কৰোঁ কিবা কাৰণত যদি সাপোজ আমি যদি কওঁ নাকত এলাৰ্জি হৈছে নাকেৰে উশাহ ল'ব পৰা নাই তেখেতে কি কৰিব মুখেৰে উশাহ ল'ব মুখেৰে উশাহ লৈ থাকিলে বেছিভাগ ইনফেকশ্যন নাকৰ কামখিনিতো আমি মুখে কৰিব নোৱাৰোঁ তেতিয়া ইনফেকশ্যনবিলাক বেছি আমাৰ নাকত দিয়ে মুখেৰে যাব টনচিল উইল বি এনলাৰ্জ আৰু বিষটো অনুভৱ কৰোঁ সদায় চাওঁ যে মুখেৰে টনচিলৰ প্ৰব্লেম হৈ আছে তেতিয়া আমি সদায় নাকখন চাই লওঁ যে নাকত কিবা অসুবিধা আছে নেকি যাৰ কাৰণে তেখেতে মুখেৰে উশাহ ল'বলগীয়া হৈছে আৰু মুখেৰে টনচিলবিলাক এনলাৰ্জমেণ্ট হৈছে দে আৰ নাক আৰু মুখ ইণ্টাৰ ৰিলেটেড চ' নাক যদি বন্ধ হৈ যায় মুখেৰে উশাহ ল'ব মুখেৰে উশাহ ল'লে তাৰ ইয়েটো টনচিলবিলাক ডাঙৰ হৈ যাব আৰু আপুনি হয়তো কেতিয়াবা মন কৰিব যে বহুতৰ দাঁতবিলাক ওখ হৈ ওলাই আহে এটা দাঁতৰ বিসংগতি এইটোৰ কাৰণ কিন্তু আমি নাকেৰে উশাহ নলৈ পেলাই মুখেৰে উশাহ লৈ আছোঁ আমাৰ এডিনয়েড যিটো আছে বুলি কৈছিলোঁ অলপ আগতে ৱেলডাৰ ৰিঙৰ সেইটো যদি এনলাৰ্জ হৈ যায় আমি নাকেৰে উশাহ লোৱাটো ল'ব নোৱাৰোঁ তাতে আমি মুখেৰে উশাহ লওঁ আৰু যাৰ ফলতে দাঁতবিলাক ওখ হৈ ওলাই আহে হাই আৰ্চ পেলেট হয় সেইবিলাক বিসংগতি মুখত দেখা যায় তেনেহ'লে টনচিলৰ পৰা আমি কেনেধৰণে সকাহ পাব পাৰোঁ সকাহ পাবলৈ হ'লে আমাৰ মন কৰিব লাগিব যে আমাৰ নাকটো ক্লিয়াৰ আছে নে নাই ডিঙিটো চাফা আছে নে নাই তাৰ বাবে গৰম পানীৰ ভাপ নাকেৰে ল'ব পাৰোঁ যিটো আমি কোনো ঔষধ নহয় ষ্টিম ইনহেলেশ্যন যিটো নাকেৰে নাকটো চাফা ৰাখিব যৌগিক ক্ৰিয়া এটা আছে নাচা পান বুলি এটা আছে তেখেতসকলে নৰ্মেল পানী এটা নাকেৰে সোমাই পেলাই আৰু এটা নাকেৰে ওলাই দিয়ে আমি আমাৰ মডাৰ্ণ চায়েন্সত সেইটো গৰম পানীৰ ভাপটো ল'ব পাৰোঁ তাৰ সলনি কৰি পেলাই যদি কোনোবাই নোৱাৰে তেনেহ'লে আমি সেই ভাপটো ল'লেও আমাৰ ভাল নাকখন চাফা থাকিব হয় তেতিয়া ডিঙিৰ সমস্যাও নহ'ব বহুতে কয় যে টনচিলৰ যদি অপাৰেশ্যন কৰা হয় তাৰ পাছতো কিন্তু টনচিলটো বঢ়াৰ এটা চান্সেছ থাকে বা বাঢ়িব পাৰে সেয়া কিমান দূৰ হয় কথাটো হৈছে যে আপোনাৰ মই আগতেই ক'লোঁ যে ৱেলডাৰ ৰিংছৰ কথাটো ক'লোঁ নেছোফেঞ্জিয়েল টনচিল পেলাটাইন টনচিল দুইফালে মাজতে লিংগুৱেল টনচিল সিহঁতৰ কাম হৈছে আমাৰ মুখেৰে যোৱা ইনফেকশ্যনবিলাক কণ্ট্ৰল কৰা যদি নাকৰ কিবা প্ৰব্লেম থাকে যাৰ কাৰণে আমি মুখেৰে উশাহ লৈ আছোঁ সেইটো প্ৰব্লেম ছল্ভ নকৰাকৈ আমি দেখি পেলাই হঠাতে আমি দেখিলোঁ টনচিলকেইটা ডাঙৰ অপাৰেশ্যন কৰি থলোঁ অৰিজিনেল যিটো প্ৰব্লেম আছিলে তাক এড্ৰেছ নকৰিলোঁ যদি এড্ৰেছ নকৰোঁ তাৰ ডিঙিত আৰু চাৰিওফালে আমাৰ লিম্ফয়েড টিস্যুবিলাক আছেই সিহঁতে এনলাৰ্জ কৰি আপোনাৰ প্ৰব্লেমটো ৰিকাৰেঞ্চ হ'ব চ' প্ৰপাৰ ডায়েগনচিছ অফ দ্য কজ ইজ ইম্পৰ্টেণ্ট আমি যদি প্ৰপাৰ ডায়েগনচিছ নকৰোঁ আমি যেনে তেনে আহিছে ডাঙৰ এটা টনচিল লৈ আমি অপাৰেশ্যন কৰি দিলোঁ দিছ ইজ নট দ্য মেথড অৰ্থাৎ মানে অপাৰেশ্যন কৰিলে আপুনি ভাল পাব সেয়া নহয় অপাৰেশ্যনৰ পিছত কিন্তু যিখিনি আপুনি সাৱধানতা অৱলম্বন কৰিব লাগে সেয়া কৰিবই লাগিব সেয়া আচলতে আপোনাৰ ওপৰত কথা যদি আপুনি সেই সাৱধানতা অৱলম্বন কৰিছে তেনেহ'লে পুনৰ আপুনি সেই সমস্যা ভুগিবলগীয়া নহয় ছাৰ বৰ্তমান সময়ত ধূমপান সকলোৱে কৰে প্ৰদূষণৰ সমস্যা আছে এই দুয়োটা বস্তুৱে আমাৰ দেশত বিশেষকৈ আমাৰ নাকৰ ক্ষেত্ৰত বা ডিঙিৰ ক্ষেত্ৰত বা আমাৰ শৰীৰৰ বিভিন্ন সমস্যাটো দেখা দিয়ে কিন্তু এই দুটাই কেনেধৰণৰ সমস্যা সৃষ্টি কৰে ENTৰ ক্ষেত্ৰত মই বেলেগকৈ ক'ম হয় ধূমপান আৰু প্ৰদূষণ ধূমপানত আমি এটা ধোঁৱা লওঁ য'ত ৭,০০০ বিধ কেমিকেল থাকে তাৰ মাজত ৭০ বিধ কেমিকেলে আমাৰ কাৰ্চিনোজেনিক বুলি কওঁ মানে কেঞ্চাৰ তৈয়াৰী কৰিব পাৰে আনকি তাতে পলিনিয়াম 210 বুলি এটা ৰেডিঅ'এক্টিভ মেটেলো থাকে তাতে আপুনি জানিব যে ধূমপান কৰিলে ধোঁৱাৰ লগত আমি কোলটাৰ নিকোটিন কাৰ্বন মনক্সাইড চায়ানাইড সেইবিলাক বিভিন্ন ধৰণৰ কেমিকেল লৈ আছোঁ হয় চ' ইউ আৰ ক্ৰিয়েটিং প্ৰব্লেম ইয়ৰ চেল্ফ দেখা গৈছে যে মোৰ দ্য হেভিং দ্য স্মকিং তাতে আমাৰ ডিঙিৰ কেঞ্চাৰ ইছ'ফেজিয়েল কেঞ্চাৰবিলাক বেছি হয় আমি এইটো বস্তুৰ পৰা সাৱধান থাকিব লাগিব তাতকে আপুনি যেটা ধূমপানৰ কথা কৈছে তাতকে আজিকালি আৰু চিন্তাৰ কাৰণ হৈছে
smokeless tobacco that means gutka khaini these are the thing এই কেটা বস্তুৱে আমাৰ smokeless tobacco আমাৰ বিভিন্ন ধৰণে আমাৰ ডিঙিৰ অপকাৰ কৰি আছে মই এইটো ক'ব বিচাৰি আমাৰ সমাজত এটা আছে পান তামোল দিয়া হয় আপুনি হয়তো জানে নৰ্থ ইষ্ট এৰিয়াত মেইলত ক্ষেত্ৰত দেখা গৈছে যে হেড এণ্ড নেক কেঞ্চাৰ ইজ দ্য হাইয়েষ্ট and in the female it is the second highest esophageal cancer oral cavity cancer laryngeal cancer are highest কাৰণটো হৈছে যে আজিকালি দিনৰ স্মোকলেছ টোবাকো দেন আপোনাৰ তামোল পান চুন এণ্ড এৰিকানাট মানে তামোল সেইবিলাকে এটা কাৰণ কেনেধৰণে জড়িত হৈ আছে সকলোবোৰ সেই আচলতে সকলোৱে গুৰুত্ব দিয়াটো উচিত আমি সকলোৱে এতিয়া গমেই পাওঁ যে কেঞ্চাৰৰ ক্ষেত্ৰত কিন্তু অসম নৰ্থ ইষ্টৰ ভিতৰত অসমো এটা স্থানত আছে মুখৰ কেঞ্চাৰ বহুত বেছি পোৱা গৈছে অসমত আৰু হয় আৰু স্যাৰ প্ৰায়ে লিখাই থাকে ধূমপানৰ যেতিয়া আপোনাৰ পেকেটটো আপুনি কিনিব বা গুটখাৰ পেকেটটো কিনিব তাত লিখাই থাকে স্বাস্থ্যৰ বাবে হানিকাৰক সেই কথা জানিও কিন্তু বহুতে সেই গুটখা সেৱন কৰে তাত দুখৰ কথা হৈছে শিক্ষিত মানুহখিনি পঢ়িব জানিও নপঢ়ে হয় নিশ্চয়কৈ স্যাৰ পঢ়িব জানে বা তেওঁলোকে দেখিও কিন্তু সেইখিনি আওকাণ কৰে কিন্তু আপোনাৰ সেয়া শৰীৰে আওকাণ নকৰে শৰীৰে কিন্তু সেই আপুনি যি ধূমপান কৰিছে বা গুটখা খাইছে তাৰ পৰিণাম কিন্তু আপুনি ভোগ কৰিবলগীয়া হয় এনে ধৰণৰ বিভিন্ন সমস্যাৰ পৰা প্ৰদূষণৰ ক্ষেত্ৰত কি ক'ব স্যাৰ প্ৰদূষণ কিন্তু দিনে দিনে বাঢ়ি গৈ আছে ইয়াত প্ৰদূষণত আমি বেসিক্যালি আমি চিন্তা কৰোঁ particulate matter 2.5 and particulate matter 10 particulate matter PM10 যেটো আছে এটো নাকত ৰিফিল্ট্ৰেচন হৈ আমি হাই থাকিব পাৰো কিন্তু PM2.5 যেটো আছে হেইটো আপোনাৰ গৈ লাংছত যায় ultimately goes to the system it may even create stillbirth miscarriage everything প্ৰদূষণ যিমানে বাঢ়িব আমাৰ নাকৰ ইনফেকশনটো বাঢ়িব it is the rhinosinusitis and ultimately promote to the allergy এইবিলাক বেমাৰ আমি তৈয়াৰ কৰি আছো আমি প্ৰদূষণৰ ব্যাপাৰে অলপ সচেতন হোৱাটো উচিত বুলি মই ভাবো আৰু কোভিডৰ সময়ত কিন্তু এটা বস্তু খুবকৈ দেখিবলৈ পোৱা গৈছিল যে আমাৰ প্ৰদূষণৰ মাত্ৰা কমি আহিছে যান-বাহন যেহেতু তেতিয়া চলাচল প্ৰায় বন্ধ হৈ গৈছিল কল কাৰখানাবোৰ বন্ধ হৈ পৰিছিল আৰু সেই সময়ত সকলোৱে কিন্তু মাস্ক ব্যৱহাৰ কৰিছিল সেয়া এটা আচলতে পজিটিভ সাইড বুলিও ক'ব লাগিব কোভিডৰ যে হেতু সময়ত প্ৰদূষণ মুক্ত এখন চহৰ বাতাবৰণ আমি পাইছিলো বা এই মাস্কে কিন্তু বহু ক্ষেত্ৰত আমাৰ হকা দিছিল এই নাকৰ বিভিন্ন সমস্যা ডিঙিৰ বিভিন্ন সমস্যা প্ৰদূষণ যেহেতু আমাৰ কমি গৈছিল হয় হুমাব নোৱাৰে কমি গৈছিল হেয়া নিশ্চয়কৈ এতিয়া আমি বাহিৰত উলাওতে মাস্ক এতিয়াও আমি ব্যৱহাৰ কৰিব পাৰো কোভিড কমি গৈছে যদিও আমি মাস্ক ব্যৱহাৰ কৰাটো উচিত ইয়াত লগত মই আৰু এটা বস্তু এড কৰিব বিচাৰিছো নয়েজ পলিউশন আমি সাধাৰণতে পলিউশন বুলি বা প্ৰদূষণ বুলি ক'লে বায়ুৰ প্ৰদূষণ বুলিহে ভাবো there are varieties of pollution yes the light pollution also there noise pollution আছে noise pollutionত আমি এটো হুড ডেফিনিশন মতে 65 ডেসিবেলৰ ওপৰত যদি হয় আমি তাক noise pollution বুলি কওঁ আৰু 75 ডেসিবেলৰ ওপৰত যদি হয় it is harmful আৰু 120 ডেসিবেলৰ ওপৰত যদি হয় it is painful এটা জেট যদি গুছি যায় আপোনাৰ 110 120 স্পিড হি ক্ৰিয়েট 110 120 সাউন্ড it is the painful noise pollutionৰ কাৰণে বেসিক্যালি আমি কি হয় টেম্পোৰাৰি থ্ৰেশহোল্ড শিফট বুলি কওঁ কম সময়ৰ কাৰণে আমাৰ কাণেৰে নুশুনাম কিন্তু আলটিমেটলি আমি ৰিকভাৰ কৰিম কিন্তু কন্টিনিউয়াস এক্সপোজাৰ যদি হৈ থাকে হিয়তে ইট উইল গোজ টু দা পার্মানেন্ট থ্ৰেশহোল্ড শিফট মানে দ্যাট মিন কাণেৰে কম শুনিব কোনবিলাক মানুহে হেইটো ইনভলভ হয় নয়েজ পলিউশনত যেনে আমি আমাৰ সুবিধাৰ কাৰণে ৰাস্তাত ট্ৰাফিক পয়েন্টত পুলিশ বিলাক থিয় হৈ আছে আমি কেতিয়াও হিয়তৰ কথা চিন্তা নকৰো যত হিয়তে ট্ৰাফিকৰ সিগনালৰ বিভিন্ন গাড়ী সাউন্ডৰ মাজত বহি আমাক সুবিধা দি আছে হয় কিন্তু হিয়তৰ কথা আমি নাভাবো কিন্তু দে আৰ মোর prone to noise induced hearing loss নিশ্চয় গোটেই দিনটো তেওঁলোকে গাড়ী হে শব্দৰ মাজতে থাকিব লগিয়া হয় আমাৰ তেজপুৰৰ মিছন চাৰ্লি মিছনা জাগাত সাউন্ড পলিউশন ডেফিনেটলি দো আমি এটো মেজাৰ কৰা হোৱা নাই কিন্তু হয়তোবা বেছি হ'ব আৰু ফ্যাক্টৰি ওয়াৰ্কাৰ মোর ভালনাৰেবল ফৰ হিয়াৰিং লস কনস্ট্যান্ট সাউন্ড হৈ থাকে বা কনস্ট্ৰাকশন ওয়াৰ্কাৰ আৰু এটা যেটো আধুনিক যুগৰ এটা কাৰণ বুলি কওঁ ৰিক্ৰিয়েশনাল সাউন্ড নয়েজ পলিউশন কিবা কৰবাত ডাঙৰ আৰ্টিষ্ট কোনবা আহিলে হিয়তৰ সাউন্ডটো আমাক
টেম্পৰেৰী থ্ৰেছহোল্ড দিব লছ দিব পাৰে এতিয়া উৎসৱ এটা হ'লেই নইজ পলিউশ্যনটো আচলতে বেছি হয় খুব ডাঙৰকৈ তেওঁলোকে মাইক লগায় বা খুব ডাঙৰকৈ এটা শব্দৰ তেওঁলোকে ক্ৰিয়েট কৰিব বিচাৰে নিশ্চয়কৈ আনন্দ সকলোৱে বিচাৰে কিন্তু তাৰ মাজত ইয়াৰ ফলত যে জ্যেষ্ঠসকলৰ শিশুসকলৰ অপকাৰ হ'ব পাৰে সেয়া কিন্তু কোনেও নাভাবে হয় খুব সুন্দৰ কথা আচলতে ছাৰে কৈছে আমাৰ চৌপাশে হৈ থকা এনেবোৰ পৰিৱেশৰ পৰাও যে আমাৰ দেহত কিমান ক্ষতি হ'ব পাৰে সেয়া কিন্তু আচলতে আমি ভাবি চোৱাটো উচিত ছাৰ শিশুৰ কথা যিহেতু আমি কৈছোঁ শিশুৰ দেখিবলৈ পোৱা যায় কেতিয়াবা যেতিয়া তেওঁলোকৰ শিশু ডাঙৰ হৈ আহে বিকাশৰ ক্ষেত্ৰত তেওঁলোকে কাণেৰে কেতিয়াবা অকণমান কম শুনা হয় বিলম্ব হয় তেওঁলোকে বা কথা কোৱাটো তেওঁলোকৰ কেতিয়াবা বিলম্ব হয় এইবোৰ সমস্যা কিহৰ লগত মানে জড়িত হৈ আছে আমি সদায় কওঁ মাতৃভাষা কিয়নো কওঁ পিতৃভাষা কেতিয়াও নকওঁ কিয় কেতিয়াবা আপোনাৰ মনত কোৱেশ্যনটো উদিত হৈছেনে নাই আমি যিটো ৱাৰ্ড শুনিম সেইটোৱে আমি ৰেচিপ্ৰকেলভাৱে কথাটো কওঁ কথাটো শুনিছোঁ দেন আই উইল ৰিপ্ৰডিউচ ইট তাৰমানে আপোনাৰ কাণেৰে শুনাটো যদি ভাল থাকে দেন উই কেন স্পীক আমি যদি কাণেৰে কম শুনো আমি কথা ক'ব নোৱাৰিম কেঁচুৱাজনে যদি সৰুৰ পৰা শব্দবিলাক শুনা নাপায় দে will not speak প্ৰথম কাৰণ হৈছে যে কনজেনাইটেল জন্মৰ পৰা তেখেতে নুশুনে দেয়াৰ মে বি দ্য কজ ভাগ কৰোঁ প্ৰিনেটেলত যদি মাকৰ যদি ইনফেকশ্যন হয় কেইটামান যেন টৰ্চ ইনফেকশ্যন বুলি কওঁ ৰুবেলা যদি হয় তেতিয়া সেইটো ইনফেকশ্যনৰ ফলত গৰ্ভস্থ সন্তানৰ কাণৰ ডেভেলপমেণ্টটো নহ'ব পাৰে যাৰ কাৰণে জন্মগতভাৱে তেখেতে নুশুনিব তাৰপিছত যদি জন্মৰ পিছত পেৰিনেটেল পিৰিয়ড বুলি কওঁ আমি তাতে যদি জন্মৰ পিছত কেঁচুৱাজনে কান্দিবলৈ সময়টো টাইমটো বেছি লৈছে ডেট মিনছ অক্সিজেনেশ্যনটো কম হৈছে অথবা তেখেতে আইচিউত থাকিবলগীয়া হৈছে তেতিয়া আমাৰ ব্ৰেইনত অক্সিজেনৰ পৰিমাণ কমি গৈছে যাৰ কাৰণে ব্ৰেইন ডেভেলপমেণ্টটোত বাধাপ্ৰাপ্ত হৈছে যাৰ কাৰণে কাণেৰে কম শুনিব পাৰে তাৰপিছত গৈ পষ্টনেটেলৰ পিছত গৈ শিশু অৱস্থাত বিভিন্ন ইনফেকশ্যন যেনেকা মেনিনজাইটিছ সেনেকুৱা বিভিন্ন বেমাৰৰ কাৰণেও কাণেৰে কম শুনিব পাৰে তো আমি সেই তিনিটা ষ্টেজতে প্ৰিনেটেল পেৰিনেটেল পষ্টনেটেল আৰু ইনফেণ্ট ষ্টেজত আমি মন কৰিব লাগিব কেঁচুৱাজন কাণেৰে শুনিছে নাই আমাৰ এটা সামাজিক ব্যৱস্থা আছে কেঁচুৱাজন কোলত ল'লেই আমি হাতে তালি বজাই বা টিলিঙা এটা বজাই চাওঁ শুনিছে নাই সেইটো আমাৰ এটা সামাজিক দায়িত্বৰ ভিতৰত আহি গৈছে নজনাকে আমি চাওঁ কাণেৰে শুনিছে নাই কেঁচুৱাজন তেতিয়া আমি যদি 3 মাহৰ ভিতৰত আমি যদি গম পাওঁ যে কেঁচুৱাজনে নাই শুনা দেন আমাৰ উচিত যে ডক্টৰৰ ওচৰত লৈ যোৱাটো আমি কৈ থাকোঁ যদি এজ আৰ্লি এজ পচিবল যদি আমি কাণেৰে শুনাৰ বন্দোবস্ত কৰি দিব পাৰোঁ কেঁচুৱাজনক তেতিয়া আমি তাৰ মাতটো নৰ্মেল সময়মতে ফুটি উঠিব আমি সদায় কওঁ যে আমি হিয়াৰিং এইড দিম এজ আৰ্লি এজ পচিবল 6 মান্থ যিমান সোনকালে দিব পাৰোঁ কিয়নো আপুনি হয়তো সুধিব যে কেঁচুৱাজনেতো 7-8 মাহৰ আগতে একো নকয় কথা ফুটি নাহে কিন্তু সি শুনা পাব লাগিব তেতিয়াহে তেখেতে মুখেৰ পৰা ওলাব তো আমি যদি যিমান আৰ্লি যদি ডায়েগনচিছ কৰিব পাৰোঁ তেতিয়া যদি কাণেৰে শুনে তেতিয়া আমি তাক নৰ্মেল জীৱন এটা দিব পাৰিম সাপোজ আপুনি ধৰি লওক তৰ্কৰ খাতিৰত কেঁচুৱা এজনক আমি 1-1.5 বছৰত তাক আমি হিয়াৰিং এইড দিলোঁ তেতিয়া সি শুনি পেলাই আকৌ ৰেচিপ্ৰকেট কৰোঁতে আৰু 6-7 মাহ ওলাই যাব তেতিয়া মানে কি আমি যিটো কাম 6 মাহ হ'ব লাগিছিলে আমি 1.5 বছৰত কৰিলোঁ ডেট মিনছ তাৰ লাইফৰ পৰা আমি 1 বছৰ কমাই দিলোঁ নহ'লে সেই ল'ৰাজনে বা কেঁচুৱাজনে ভৱিষ্যতত আমাৰ প্ৰজন্ম সি সামাজিক এটা ব্যাধি হৈ থিয় হ'ব সেয়া আচলতে সৰু কালতে কেঁচুৱা হৈ থাকোঁতে আচলতে সেয়া অভিভাৱকে গুৰুত্ব দিব লাগিব শিশুৰ কথা আমি পাতিলোঁ এতিয়া জ্যেষ্ঠজনলৈ আহিছোঁ বয়সৰ লগে লগে কাণেৰে শুনা ক্ষমতা কমি আহে সকলোৰে হ'ব এটা সময়ত বৰ্তমান কিন্তু আধুনিক যুগত বহু এনেধৰণৰ ডিভাইচ কিছুমান ওলাইছে বহু টেকন'লজি আমি আগবাঢ়ি গৈছোঁ যে যাৰ জৰিয়তে আমি বয়সস্থসকলেও আচলতে শুনিব পাৰে এই সন্দৰ্ভত আপুনি কি কয় আপুনি কৈছে যে বয়স হোৱাৰ লগে লগে আমি কাণেৰে কম শুনিম সেইটো স্বাভাৱিক এটা প্ৰক্ৰিয়া লগতে আমি কেইটামান যদি ব্যৱস্থা ল'ব পাৰোঁ যেনে আমি উচ্চ শব্দৰ ওচৰত নাযাওঁ যদি হাই পিচ চাউণ্ডৰ ওচৰত নাযাওঁ যদি আমি অলপ আগতে শব্দ প্ৰদূষণত যিটো ক'লোঁ সেইবিলাক চাউণ্ডৰ পৰা দূৰত থাকোঁ যদি আৰু দ্বিতীয় কথা হৈছে আমি কাণৰ কিবা প্ৰব্লেম হ'লে লগে লগে ডক্টৰৰ ওচৰত গ'লোঁ আৰু ডক্টৰৰ ওচৰত যদি যাওঁৱে তেতিয়া আমি বেলেগ কিবা অসুবিধাৰ কাৰণেও যদি যাওঁ তেতিয়া আমি ক'ম যে আমি বয়সস্থ মানুহ কাণৰ যেন অসুবিধা নহয় এনেকুৱা ঔষধ নিদিব সেইটো আমি ক'বই পাৰোঁ আমি সেইটো কাৰণে 3টা ক'লোঁ এনেকুৱাকৈ আমি ল'ব পাৰোঁ দ্বিতীয় কথা এইটো প্ৰিভেণ্টিভ মেজাৰ হৈছে প্ৰতিৰোধ কেনেকৈ কৰিব পাৰোঁ দ্বিতীয় কথা হৈছে যে আমি যদি কাণেৰে নুশুনো
তেতিয়া আমি হিয়াৰিং এইড ল'ব পাৰোঁ। আগতে আছিলে এনালগ ভেৰাইটি, আজিকালি ডিজিটেল হিয়াৰিং এইড ওলাই আহিছে, বিভিন্ন প্ৰকাৰৰ আহিছে। আমি তেতিয়া সেইবিলাক তেখেতৰ ডিমাণ্ড অনুযায়ী আমি বিভিন্ন ধৰণৰ হিয়াৰিং এইড প্ৰেছক্ৰাইব কৰি থাকোঁ। আচলতে সেয়া টেকন'লজিত আহিছে, কিন্তু তাৰ আগতে আমি নিজেই প্ৰতিৰোধ কৰিব লাগিব, যাতে সেয়া আমাৰ দৰকাৰেই নহওক বা দৰকাৰ হ'লেও বহু বয়সতহে হওক, তাৰ আগত যাতে আমি ল'বলগীয়া ব্যৱস্থা নহওক। হয় ছাৰ, যিহেতু আপুনি কৈছে চিকিৎসকৰ ওচৰলৈ আহিব লাগে, শিশু বা জ্যেষ্ঠসকলে এই ENT সমস্যাৰ ক্ষেত্ৰত কেনেধৰণে চেকআপ কৰিবলৈ আচলতে ডক্টৰৰ ওচৰত অহাটো দৰকাৰ? শিশুবিলাকে যদি বিভিন্ন কামত আমি হস্পিটেলত লৈ আহোঁ, যেনেকা ইমিউনাইজেশ্যনৰ কাৰণে আহোঁ, তেতিয়া আমি এটা সময় আমি মানে নাৰ্ছবিলাকৰ লগত আমি সময় কটাওঁ। তেতিয়া আপোনাৰ প্ৰব্লেমবিলাক তেখেতৰ লগত শ্বেয়াৰ কৰিব পাৰে, তেখেতে ডেফিনেটলি আপোনাক এটা ভাল উপদেশ দিব। দ্বিতীয় কথা হৈছে যে কাণ চাফা ৰাখিব লাগে, বা চৰ্দি হৈ আছে, আমি যিটো কৈছিলোঁ কমন কোল্ড ডাজ নট পাৰ্চিছ মোৰ দেন 7 to 10 days, তো তাৰপিছতো যদি থাকি যায় কমন কোল্ড, দেন আমি চিকিৎসকৰ ওচৰত যাব লাগিব। ছাপ'জ এলাৰ্জি হৈ আছে, তেতিয়া আমি চিকিৎসকৰ লগত যাব লাগে। তাৰপিছত আমি যদি টনচিলৰ প্ৰব্লেম হৈ আছে, তেতিয়াও আমি চিকিৎসকৰ ওচৰত যাব লাগে। বা আমি যদি আমাৰ বেয়া হেবিটবিলাক থাকে, চিগাৰেট স্মকিং তামোল পাণ অথবা গুটকা হেবিট থাকে, তেতিয়া আমি চেকআপত যাব লগা। আচলতে শৰীৰৰ আমি যেনেধৰণে অন্য বেমাৰসমূহৰ ওপৰত গুৰুত্ব দিওঁ, ঠিক তেনেদৰে ENTৰ ক্ষেত্ৰতো কিন্তু আমি দিয়া উচিত। আৰু এবাৰ হ'লেও আমি বছৰেকত চেকআপটো আমি কৰি ল'ব লাগে। সমস্যা দেখা দিয়ক বা নিদিয়ক, এবাৰ আমি নিশ্চয়কৈ চোৱাটো ভাল, চেকআপটো কৰা ভাল। বিভিন্ন কথা যিহেতু পাতিছোঁ, যে পৰিয়ালৰ সদস্যসকলে ENTৰ ক্ষেত্ৰত দৈনন্দিন জীৱনত আমি কেনেধৰণে ঘৰত সাৱধানতা ল'ব পাৰোঁ, এই ক্ষেত্ৰত অকণমান ক'ব নেকি? ঘৰুৱাভাৱে আমি যেনেকা নিজাববীয়াকৈ কাণটো চাফা কৰিব নালাগে। বহুত ক্ষেত্ৰত দেখা যায় যে চাফা কৰিব গৈ ক্লিপ দি চাফা কৰিলে কাণ, আল্টিমেটলি ইনজিঅ'ৰ কৰিলে, কমন কজ অফ ব্লিডিং ফ্ৰম দ্য ইয়েৰ। দ্বিতীয় কথা হৈছে যে আমাৰ খাদ্য, আমাৰ দেখা গৈছে যে আমাৰ কাণত যে ৱাক্স জমা হয়, তাৰ মেইন কাৰণটো হৈছে আজিকালি আমি আমাৰ অৰিজিনেল খাদ্যাভ্যাসৰ পৰা আঁতৰি আহিছোঁ। আমি আজিকালি দেখা গৈছে চফ্ট ডায়েটেই বেছিকৈ প্ৰেফাৰ কৰোঁ। আজিকালি ল'ৰা ছোৱালীবিলাকক আপুনি সুধি চাব পাৰে যে কুঁহিয়াৰ কেতিয়া খাই পাইছেনে? আপুনি হয়তো আপোনাৰ ককা দেউতাই হয়তো মনত পেলাব যে কুঁহিয়াৰ দাঁতেৰে চাফা কৰি নিজেই খাই লৈছিলে। আজিকালি কুঁহিয়াৰ টুকুৰা কৰি দিলেও নাখায়, ৰস কৰি দিব লাগিব। আমাৰ ফুড হেবিটৰ শ্বিফটিং হৈছে। আমি ক'ব যে আগতে এইবিলাক নাছিলে, আজি জাংক ফুডবিলাক আছে, চব টেষ্টি ডায়েট, সেইটো শ্বিফ্ট কৰিছোঁ চব, যাৰ কাৰণে আমাৰ টেম্প'ৰ'মেণ্ডিবুলাৰ জইণ্টবিলাক মুভমেণ্টটো কম হৈছে। যাৰ কাৰণে নৰ্মেলি আমাৰ কি হয়, কাণৰ ভিতৰৰ পৰা লেতেৰাবিলাক অট'মেটিক দিছ এ নৰ্মেল ফাংচন, কাণৰ পৰা বাহিৰত ওলাই আহে। কেতিয়াবা কিবা কাৰণত সি জমা হৈ যাব পাৰে, তেতিয়া আমাৰ এই টেম্প'ৰ'মেণ্ডিবুলাৰ জইণ্টটো মুভমেণ্টটোৱে হেল্প কৰে। যিহেতু আমি খাদ্যাভ্যাসৰ চফ্ট ডায়েটত আহি গৈছোঁ, তেতিয়া সেইটো মুভমেণ্টটো কম হৈছে। এনেকুৱা আমি মানে প্ৰাকৃতিকভাৱে আমি কাণটো চাফা ৰাখিব পাৰিছিলোঁ, আজিকালি যিটো নোৱাৰোঁ। তাৰপিছত গৈ কাণত যেনেকৈ পানী বা সেইবিলাক সোমাব নালাগে, সেইবিলাক কৰিও আমি আমাৰ নিজৰ খেয়ালটো ৰাখিব পাৰি। আৰু তদুপৰি আমাৰ হেবিটবিলাক কাৰেকশ্যন কৰিব লাগে। আমি পাণ তামোল বা স্মকিং স্মকলেছ টবেকো সেইবিলাকৰ পৰা আঁতৰি থাকিব লাগিব। এই সাৱধানতাখিনি যদি আমি ঘৰতে লওঁ, এইবোৰ কথা যদি আমি চিন্তা কৰোঁ, তেনেহ'লে এনে সমস্যা আমাৰ নহয়। ছাৰ, আপুনি প্ৰতিটো কথাই সুন্দৰভাৱে ব্যাখ্যা কৰি গৈছে, শ্ৰোতাসকলক দিহা পৰামৰ্শ আগবঢ়াইছে। শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি ক'ব বিচাৰিব? মই এটা কথাই ক'ব বিচাৰিছোঁ, আমি ENT যিটো কাণ, নাক, ডিঙি, এই তিনিটা অংগই আমাৰ কাৰণে অপৰিহাৰ্য। যিকোনো এটাই যদি আমাৰ কাম নকৰা হয়, আমি কিন্তু বহুখিনি পিছুৱাই যাব লাগিব। আপুনি এদিন চিন্তা কৰি চাওকচোন, এদিন ৰাতিপুৱা যদি আপুনি টোপনিৰ পৰা উঠিলে কাণেৰে নুশুনা হ'ল, আপোনাৰ ওচৰত জীৱনটো কেনে থাকিব? আৰু যদি আমি উশাহ ল'ব নোৱাৰোঁ, সেইদিনাতো আমি এইটো পৃথিৱীত নাথাকিম। আৰু খোৱাৰ শক্তি যদি আমি এৰি দিলোঁ, তেতিয়া কি হ'ব আপুনি নিজেই কল্পনা কৰিব পাৰিছে। মই ক'ম, এই তিনি অপৰিহাৰ্য অংগক আমি কেয়াৰ লওঁ, যত্ন লওঁ, যাতে আমি সুস্থভাৱে জীয়াই থাকিব পাৰোঁ। ধন্যবাদ। খুব সুন্দৰ কথা আচলতে ছাৰে কৈছে, আৰু শ্ৰোতাসকলেও নিশ্চয় তেওঁ যি দিহা পৰামৰ্শ দিছে তাৰ পৰা উপকৃত হ'ব, আৰু তেওঁ যিসমূহ পৰামৰ্শ দিছে সেয়া গ্ৰহণ কৰি কাণ, নাক আৰু ডিঙিৰ বিভিন্ন সমস্যাৰ পৰা নিজে হাত সাৰি থাকিব পাৰিব। অশেষ ধন্যবাদ ছাৰ, আজি আপুনি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে আৰু সুন্দৰভাৱে এই সন্দৰ্ভত আমাৰ সৈতে আলোচনা কৰিলে। ধন্যবাদ।
শ্ৰোতাই ইমান পৰে স্বাস্থ্যধন অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তেজপুৰৰ এগৰাকী ENT স্পেচিয়েলিষ্ট ডাক্তৰ তিলক ভট্টাচাৰ্যে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে ৰূপলী বৰা শইকীয়াই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।